সম্বৰ্ধনা সভা নহয়, মই এখন কৃতজ্ঞতা জনাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাৰ কাৰণে যিসকলে বিগত ৩টা মাহ নেৰা নেপেৰা বৰষুণ ৰ'দত নেচি ৰোজা মাহত ভোকত থাকি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আমাক সহায় কৰিলে। যি কংগ্ৰেছ কৰ্মীসকলে ইমান সহায় কৰিলে সেই সকলকো মই ধন্যবাদ জনাইছোঁ। বিভিন্ন দল সংগঠনে আহি আমাক সহায় কৰিছে সেই সকলকো ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত যিসকলে ভোট দিলে এই সকলকো আমি ধন্যবাদ জনাইছোঁ। এই বিচিং জোৰোৱা সমষ্টিত ৯৭,০০০ তাৰমানে ১ লাখ ভোটৰ ব্যৱধানত আমাক বিজয়ী কৰিছে। এই ব্যৱধান বহুত বৃহৎ ব্যৱধান। এই ক্ষেত্ৰত যিসকলে ভোট দিছে সেই সকলকো আমি ধন্যবাদ জনাইছোঁ আৰু যিসকলে ভোট দিয়া নাই সেই সকলৰো মই যিহেতু সংঘত সেই লোকসকলকো আমি একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি ৰাখিছোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ যে বিগত ৩টা মাহ সঁচা ছবি দেখুৱাই ইমান কষ্ট কৰি আপোনালোকে যি ধৰণেৰে ৰাইজৰ পক্ষত থাকিলে আপোনালোককো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই পুনৰবাৰ আজিৰ তাৰিখত অ'ভাৰটেকিঙে হোৱা নাই। বহুতে কৈছিল আহিব নালাগে, অ'ভাৰটেকিঙৰ পিছত আহিব। তাৰ আগতে মই আহিলোঁ কাৰণ মানুহসকলক আমি ইমান দিন মই নেদেখাকৈ থাকিব নোৱাৰোঁ। গতিকে মই মানুহসকলক লগ দেখা কৰি তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই যিহেতু আমাৰ অ'ভাৰটেকিঙৰ পিছত আকৌ পাৰ্লিয়ামেণ্ট হ'ব, বহুদিন আহিব নোৱাৰিম। এই আপাহতে মই এই ভিতৰুৱা অঞ্চলত আজি আপোনাৰ আজি এই জামাদাৰ হাতত মই আহি আপোনালোককো ধন্যবাদ জনাইছোঁ। সকলোকে আপুনি যে সুধিছে সেইটোৱে উত্তৰ। 2026 যে আমাৰ চৰকাৰ হ'ব আপোনালোকে গম পাইছে, সেইকাৰণে এতিয়া 2026 দিছে। ৯৩ কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰী এনেধৰণে যদি হিংসা প্ৰতিশোধ কৰি থাকে সেই ৯২টো ২৯ হ'বগৈ। সম্বৰ্ধনা সভা নহয়, মই এখন কৃতজ্ঞতা জনাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাৰ কাৰণে যিসকলে বিগত ৩টা মাহ নেৰা নেপেৰা বৰষুণ ৰ'দত নেচি ৰোজা মাহত ভোকত থাকি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আমাক সহায় কৰিলে। যি কংগ্ৰেছ কৰ্মীসকলে ইমান সহায় কৰিলে সেই সকলকো মই ধন্যবাদ জনাইছোঁ। বিভিন্ন দল সংগঠনে আহি আমাক সহায় কৰিছে সেই সকলকো ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত যিসকলে ভোট দিলে এই সকলকো আমি ধন্যবাদ জনাইছোঁ। এই বিচিং জোৰোৱা সমষ্টিত ৯৭,০০০ তাৰমানে ১ লাখ ভোটৰ ব্যৱধানত আমাক বিজয়ী কৰিছে। এই ব্যৱধান বহুত বৃহৎ ব্যৱধান। এই ক্ষেত্ৰত যিসকলে ভোট দিছে সেই সকলকো আমি ধন্যবাদ জনাইছোঁ আৰু যিসকলে ভোট দিয়া নাই সেই সকলৰো মই যিহেতু সংঘত সেই লোকসকলকো আমি একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি ৰাখিছোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ যে বিগত ৩টা মাহ সঁচা ছবি দেখুৱাই ইমান কষ্ট কৰি আপোনালোকে যি ধৰণেৰে ৰাইজৰ পক্ষত থাকিলে আপোনালোককো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই পুনৰবাৰ আজিৰ তাৰিখত অ'ভাৰটেকিঙে হোৱা নাই। বহুতে কৈছিল আহিব নালাগে, অ'ভাৰটেকিঙৰ পিছত আহিব। তাৰ আগতে মই আহিলোঁ কাৰণ মানুহসকলক আমি ইমান দিন মই নেদেখাকৈ থাকিব নোৱাৰোঁ। গতিকে মই মানুহসকলক লগ দেখা কৰি তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই যিহেতু আমাৰ অ'ভাৰটেকিঙৰ পিছত আকৌ পাৰ্লিয়ামেণ্ট হ'ব, বহুদিন আহিব নোৱাৰিম। এই আপাহতে মই এই ভিতৰুৱা অঞ্চলত আজি আপোনাৰ আজি এই জামাদাৰ হাতত মই আহি আপোনালোককো ধন্যবাদ জনাইছোঁ। সকলোকে আপুনি যে সুধিছে সেইটোৱে উত্তৰ। 2026 যে আমাৰ চৰকাৰ হ'ব আপোনালোকে গম পাইছে, সেইকাৰণে এতিয়া 2026 দিছে। ৯৩ কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰী এনেধৰণে যদি হিংসা প্ৰতিশোধ কৰি থাকে সেই ৯২টো ২৯ হ'বগৈ।